পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাই সমান আৰু কোনো ঠাই ওখৰা-মখৰা অৰ্থাৎ পৰ্বত পাহাৰে আগুৰা। পৃথিৱীৰ উপৰিভাগ এনে বিভিন্ন ভূ-আকৃতি বা ভূ-অৱয়ৱৰে গঠিত। এই ভূ-অৱয়ৱবোৰ দুই ধৰণৰ শক্তিৰ ক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। সেয়া হৈছে আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তি। পৃথিৱীৰ অভ্যন্তৰভাগ বা ভূগৰ্ভ এতিয়াও উত্তপ্ত অৱস্থাতে আছে। এই উত্তপ্ত পদাৰ্থবোৰৰ প্ৰচণ্ড তাপ আৰু হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত আছে। এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোৰ ঠায়ে ঠায়ে মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয়। ইয়ে হ'ল ভূ-আন্দোলন। এই ভূ-আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো অংশ ওপৰলৈ উঠি যাব পাৰে বা কোনো অংশ তললৈ বহি যাব পাৰে। ইয়াৰ ফলত ভূপৃষ্ঠত বিভিন্ন ধৰণৰ ভূ-অৱয়ৱৰ সৃষ্টি হয়। ইয়াৰ প্ৰধান কাৰণ হ'ল আভ্যন্তৰীণ শক্তিৰ ক্ৰিয়া। ভূত্বকত সঘনাই ঘটি থকা ভূ-আন্দোলনৰ এটি উদাহৰণ হ'ল ভূমিকম্প। পৃথিৱীৰ খোলাটো বা ভূত্বক ঘাইকৈ 7খন ডাঙৰ ফলকত বিভক্ত। ফলকবোৰ ভূত্বকৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত উপঙি আছে। এই ফলকবোৰ লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণিয়েই ভূমিকম্প। ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়। আগ্নেয়গিৰিৰ উদগিৰণো আভ্যন্তৰীণ শক্তিৰ দ্বাৰা ঘটা এটি উল্লেখযোগ্য পৰিঘটনা। ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকৰ ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত শিল, ধাতু, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে বাহিৰ ওলাই আহি ভূপৃষ্ঠৰ ওপৰত চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰি বোলে। ভূগৰ্ভৰ পৰা ওলাই অহা পদাৰ্থবোৰক লাভা বোলা হয়। ভূপৃষ্ঠত জমা হোৱা লাভাই পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদিৰ সৃষ্টি কৰিব পাৰে। জ্বালামুখত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হ'ব পাৰে। ভূগৰ্ভৰ পৰা ওলাই অহা উত্তপ্ত পদাৰ্থবোৰে নগৰ, চহৰ বা অৰণ্য অঞ্চল পুতি পেলাব পাৰে। ভূপৃষ্ঠত পৰিৱৰ্তন ঘটোৱা আন এটা শক্তি হ'ল বাহ্যিক শক্তি। ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি বাহ্যিক শক্তিবোৰে ভূ-অৱয়ৱত এই ক্ষয় সাধন কৰে। এই প্ৰক্ৰিয়াৰে ওখ চাপৰবোৰ সমান কৰা কাৰ্য চলি থাকে। এই কাৰ্য দুই ধৰণে চলে। ইয়াক বিচূৰ্ণী ভৱন আৰু ক্ষয় ভৱন বুলি জনা যায়। ক্ষয় ভৱনৰ দ্বাৰা ক্ষয় হোৱা পদাৰ্থবোৰ নদী, বৰষুণ, বতাহ, হিমবাহ আদিয়ে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে। ইয়াক পৰিবহণ বোলে। এইদৰে কঢ়িয়াই নিয়া পদাৰ্থসমূহ দ ঠাইত জমা কৰাকে অৱক্ষেপণ বোলা হয়। এনেদৰে ভূপৃষ্ঠত নানা ধৰণৰ ভূ-অৱয়ৱৰ সৃষ্টি হয়। নদীৰ কাৰ্যৰ ফলতো ভূপৃষ্ঠৰ পৰিৱৰ্তন হয়। নদীৰ উৎসৰ পৰা মোহনালৈ গতিপথটোক খনন, বহন, অৱক্ষেপণৰ তাৰতম্য অনুসৰি 3 ভাগত বিভক্ত কৰিব পাৰি, যেনে উচ্চ অংশ, মধ্য অংশ আৰু নিম্ন অংশ। নদীৰ উচ্চ অংশত পৰ্বত পাহাৰৰ থিয় ঢালেদি বৈ অহা বাবে গতিবেগ তীব্ৰ হয়। নদীৰ গতিপথত যদি ওপৰৰ কঠিন শিলাস্তৰৰ তলত কোমল শিলাস্তৰ থাকে, নদীয়ে থিয়ৈ তলপিনে খন্দাৰ ফলত কোমল শিলৰ স্তৰটো সহজে ক্ষয় যায় আৰু তাত নদী থিয়ৈ থিয়ৈ তললৈ পৰি যায়। ইয়াক জলপ্ৰপাত বোলে।
নদীৰ গতিপথৰ মধ্য অংশত ঢাল কমে আৰু নদীৰ গতিবেগো কমে। মধ্য অংশ বা সমভূমি অঞ্চলত নদীৰ গতিপথ একাবেকা হয়। কেতিয়াবা নদীৰ এই ভাজৰ মাত্ৰা বাঢ়ি যায়। খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাজে ভাজে নদী বৈ থাকে, কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে পোনে ববলৈ ধৰে। নদীয়ে এৰি যোৱা ভাজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাজটো বিল বা হ্ৰদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে। নদীৰ কাষে কাষে থকা এনে জলাশয়বোৰক আমি বিল বুলি কওঁ। নদীৰ নিম্ন অংশত নদীৰ গতিবেগ প্ৰায় নাথাকেই। ই লগত কঢ়িয়াই অনা বালি, বোকা আদি মোহনা অঞ্চলত জমা কৰে। ফলত নদীৰ গতিপথ প্ৰায় বন্ধ হৈ পৰে। মূল নদীটো বহুতো শাখাত ভাগ হৈ ববলৈ ধৰে। এইবোৰক শাখা নদী বোলে। এই শাখা নদীবোৰৰ মাজৰ সমভূমিবোৰ ব-আখৰটোৰ দৰে বা ত্ৰিভুজ আকৃতিৰ হয়। ইয়াক ব-দ্বীপ বা ডেল্টা বোলে। ভূপৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচূৰ্ণ ভৱনৰ দ্বাৰা শিলাবোৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰি থাকে। বতাহে এই পদাৰ্থবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই বা বহন কৰি নিয়ে আৰু এঠাইত জমা কৰে। পানীৰ নিচিনাকৈ বতাহেও খনন, পৰিবহন আৰু অৱক্ষেপণ এই তিনিওটা কাৰ্য সম্পাদন কৰে। এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি। সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় গৈ কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে। মৰুভূমিত বতাহে ধূলি-বালিবোৰ উৰুৱাই নি থকাৰ ফলত মৰুপৃষ্ঠৰ উচ্চতা লাহে লাহে কমি আহে। বতাহে বালি উৰুৱাই নি মৰুভূমিৰ বুকুত সৃষ্টি কৰা এটি উল্লেখযোগ্য অৱয়ব হ'ল মৰুদ্যান বা ওৱেচিছ। মৰুভূমিৰ বুকুৰ এই দ ঠাইবোৰত পানী আৰু সাৰুৱা মাটিৰ বাবে মানুহে বসতি কৰা দেখা যায়। মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল-বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি কৰে। মৰুভূমিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণাবোৰ কেতিয়াবা বতাহৰ দ্বাৰা প্ৰবাহিত হৈ বহু দূৰৈত দীৰ্ঘকাল ধৰি অৱক্ষেপণ হৈ একোখন সাৰুৱা উচ্চভূমিৰ সৃষ্টি কৰে। ইয়াকে লৱেজ বোলে। চীন দেশত এনে লৱেজ দেখা যায়। নদী আৰু বতাহৰ নিচিনাকৈ হিমবাহেও খনন, পৰিবহন আৰু অৱক্ষেপণৰ দ্বাৰা ভূপৃষ্ঠৰ নানা পৰিৱৰ্তন সাধন কৰে। হিমবাহবোৰ পৰ্বতৰ গাৰে বৈ থাকোঁতে বৰফখণ্ডৰ লগতে শিলাখণ্ড, শিল, বালি আদি কঢ়িয়াই আনে আৰু এনেদৰেই ই খনন আৰু পৰিবহন কাৰ্য চলায়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আমি পাঠটো ইতিমধ্যে শেষ কৰিলোঁ। এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন কৰিম, উত্তৰসমূহ দিবলৈ চেষ্টা কৰা। ভূপৃষ্ঠৰ অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা প্ৰধান শক্তি দুটা কি? আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তি। অশ্বক্ষুৰাকৃতিৰ হ্ৰদ নদীৰ কোনটো অংশত সৃষ্টি হয়? নদীৰ মধ্য অংশত। ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? চিছমোগ্ৰাফ।